নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনি যদি মেঘ ৰাখি হয় এই ভিডিঅ'টো আপোনাৰ কাৰণে অশেষ গুৰুত্ব হ'বলৈ গৈ আছে। হয়, অসমীয়া নতুন বছৰ আপোনাৰ বাবে কেনেকুৱা হ'ব জানিবলৈ এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক। ভাগ্য হঠাৎ উজলি উঠিব, ইনকামৰ ক্ষেত্ৰত লাভ হ'বনে, জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন, কাৰোবাৰ জীৱনত আহিব আকৌ বিশাল সাংঘাতিক পৰিৱৰ্তন। প্ৰিয় দৰ্শক, অসমীয়া নতুন বছৰটোত আপোনাৰ কেনেকুৱা হ'ব? আয়, ব্যয়, চাকৰি, ব্যৱসায়, প্ৰেম, পাৰিবাৰিক জীৱন, শুভ ৰং, শুভ বাৰ, শুভ দিন, শুভ সংখ্যা সকলোবোৰ সোমাই আছে এই ভিডিঅ'টোত। প্ৰিয় দৰ্শক, সেয়েহে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক আৰু ভিডিঅ'টোৰ মাজভাগত বিশেষ টিপছ দিম, যাৰ জৰিয়তে আপোনাৰ জীৱনত আহিব ডাঙৰ টাৰ্ণিং পইণ্ট। সেয়েহে প্ৰিয় দৰ্শক, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাওক আৰু লগতে কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিবচোন আপুনি কোনখন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে আৰু লগতে আপোনাৰ ৰাশিটো লিখি দিব। আপোনালোকক আটাইকে অসমীয়া নতুন বছৰৰ 2026-27 অসমীয়া নতুন বছৰৰ আন্তৰিক শুভেচ্ছা অভিনন্দন থাকিল আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা। এই নতুন বছৰত আপোনাৰ জীৱনত সুখ, শান্তি, সফলতা, ছাকচেছফুল সকলো ক্ষেত্ৰতে জয় লাভ কৰিব পাৰে, তাৰে কামনা কৰিছোঁ। এয়ে আমাৰ অন্তৰৰ পৰা ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। নতুন বছৰ আৰম্ভণি মানেই নতুন আশা, নতুন সুযোগ, নতুন পথ। এই বছৰটো আপোনাৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখা যাব। মেঘ ৰাশিৰ জাতক জাতিকা, পুৰুষ মহিলা। প্ৰিয় দৰ্শক, আহকচোন তেনেহ'লে আমি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টো আৰম্ভণি কৰোঁ। মেঘ ৰাশি হৈছে ৰাশি চক্ৰৰ প্ৰথমটো ৰাশি। এই ৰাশিৰ লোক চিন্তাশীল, চিন্তা শক্তি অধিকাৰী হয়। মেঘ ৰাশিৰ জাতক জাতিকাসকল ৰাজহুৱা সামাজিক জীৱনত এই ৰাশিৰ জাতক জাতিকাই সদায় নেতৃত্ব আৰু সন্মান লাভ কৰে। মাজত সকলো লোকৰ লগত মিলি চলি যাব বিচাৰে। মেঘ ৰাশিৰ জাতক জাতিকা আগ্ৰহী থাকে। ব্যৱসায় বাণিজ্যৰ প্ৰতি এওঁলোকে আগ্ৰহ থাকে। নানা প্ৰকাৰৰ ব্যৱসায় বাণিজ্যৰ লগত উন্নতি হৈ এওঁলোক ছাকচেছফুল হ'বলৈ পাৰে। কেতিয়াবা হঠাৎ খং উঠে। 2026-27 বছৰটো অসমীয়া নতুন বছৰটোত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ জন্ম ৰাশি হৈছে ৰবি আৰু শুক্ৰ, তৃতীয় হৈছে বৃহস্পতিৰ, পঞ্চম কেতু, একাদশ হৈছে ৰাহু আৰু দ্বাদশ ঘৰত হৈছে মংগল, শনি হৈছে বুধ অৱস্থা কৰিছে। লগতে ৰবিৰ অৱস্থানে কৰাত বছৰৰ আৰম্ভণিতে অশুভ দেখা যায় কিছুমান ক্ষেত্ৰত, ৰোগ স্বাস্থ্যৰ ক্ষেত্ৰত। তৃতীয় বৃহস্পতি অৱস্থানৰ বাবে ৰাজভয় আদিৰ জৰিয়তে অশুভ কিছুমান ক্ষেত্ৰত আহিব পাৰে। বছৰৰ আৰম্ভণিতে এওঁলোকে কিন্তু ৰাজত্ব কৰিব পাৰিব। টকা পইচা ইনকামৰ ক্ষেত্ৰত শুভ ফল পাব। নতুন উদ্যোগ স্থাপন, ব্যৱসায় বৃদ্ধি, যান বাহন লাভ কৰাৰ সম্ভাৱনা আছে। হাতলৈ আহিব আপোনালোকৰ ধন, সফলতা, সুখবৰ লৈ আহিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ শুভ গ্ৰহটোৱে হৈছে শুক্ৰ। বছৰৰ আৰম্ভণিতে সময়ছোৱাত একাদশ লগ্নত মেঘ ৰাশিৰ ব্যৱসায় বাণিজ্যৰ উন্নতি ঘটিব। কিন্তু যি ব্যৱসায় নকৰক কিয় আপোনালোকৰ ব্যৱসায়ত জয় লাভ কৰিব পাৰিব। ভাগ্য আপোনাৰ লগতে আছে। প্ৰথমে আমি জানিলোঁ আহকচোন স্বাস্থ্যৰ ক্ষেত্ৰত এই অসমীয়া নতুন বছৰটো কেনেদৰে পাৰ হ'ব। মেঘ ৰাশিত তুংগী হৈ আছে ৰবিৰ অৱস্থান কৰাৰ বছৰটো আৰম্ভণিৰে কালৰেই পৰাই মেঘ ৰাশিৰ ব্যক্তিসকলৰ বাবে স্বাস্থ্য দেহাবন ক্ষেত্ৰত শুভ ফলদায়ক নহ'ব। কিন্তু স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। ৰবিৰ প্ৰভাৱৰ কাৰণে মূৰৰ বিষ, জ্বৰ, খং, ভয়, উচ্চ ৰক্তচাপ বৃদ্ধি আদি হ'ব পাৰে। বহাগ মাহটোৰ অসুবিধা হ'ব পাৰে, বিশেষকৈ এই বহাগ মাহটোত। 1 জেঠৰ পৰা মেঘ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্য দেহাবন অতি শুভ ফলদায়ক হ'ব আৰু শুভই শুভ হ'ব। বহাগ মাহটোতেই স্বাস্থ্যৰ প্ৰতি যত্ন ৰাখিব লাগিব। এতিয়া আমি জানো আহকচোন আপোনালোকৰ শুভ বাৰ, শুভ ৰং। তাৰ আগতে জনাওঁ যে চেনেলটি এতিয়ালৈ যদি ছাবস্ক্ৰাইব কৰা নাই, অতি শীঘ্ৰে গৈ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্ট বক্সত আপোনাৰ ৰাশি নামটো উচ্চাৰণ কৰি দিব।
মেঘ ৰাশিৰ শুভ বাৰ হৈছে মঙ্গলবাৰ। হয়, এই মঙ্গলবাৰ দিনটোত হনুমান চালিচা পাঠ কৰিলে অশেষ শক্তিশালী হ'ব। 12টা ৰাশিৰ প্ৰথমটো ৰাশিয়ে হৈছে মেঘ ৰাশি। শুভ দিন হৈছে, শুভ দিশ হৈছে পূব আৰু পূব দিশ। শুভ তাৰিখ হৈছে প্ৰতি মাহৰ 9, 18 আৰু 7 তাৰিখ। এই তিনিটা তাৰিখত যিকোনো শুভ কাম কৰিব পাৰিব। শুভ তিথি শুক্লা কৃষ্ণ পক্ষৰ তৃতীয় আৰু একাদশ। অশুভ বাৰ হৈছে ৰবিবাৰ। অশুভ মাহ হৈছে কাতি মাহ। এইকেইটা মাহত আপোনালোকৰ কাতি মাহত যিকোনো শুভ কাম কৰাৰ পৰা দূৰত থকাই ভাল। প্ৰিয় দৰ্শক, এওঁলোকৰ ভৱিষ্যত মেঘ ৰাশিৰ লোকসকলৰ যদিও টকা পইচাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ প্ৰব্লেম নাথাকিলেও এওঁলোকৰ জীৱনত কিছুমান ক্ষেত্ৰত খেলি মেলি দূৰ কৰিবলৈ বহুত সময় প্ৰয়োজন হৈ যায়। এওঁলোকে নিজকে খুব ব্যস্ততাৰে চিন্তাশীল জীৱন যাপন কৰিব বিচাৰে। সকলো কামতে নিয়মিতভাৱে শৃংখলা বজাই এওঁলোকে কাম কৰি ভাল পায়। এওঁলোকৰ কোনো কাম পেলাই নথয়, যি কৰে সময়তে সময় সুবিধা মিলি কৰে। মেঘ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। মেঘ ৰাশিয়ে বিভিন্ন ক্ষেত্ৰত বিভিন্ন দিশৰ ফালৰ পৰাই সৎ কামেৰে সৎ নিষ্ঠাৰে কৰ্ম কৰি জীৱিকা কৰি ভাল পায়। মেঘ ৰাশিৰ ব্যক্তিসকলে হয় খুবেই খাদ্য ব্যৱসায় শস্যৰ লগত জড়িত হৈও ভাল পায়। মেঘ ৰাশিৰ জাতক জাতিকাই যিসকল নাৰী আছে, ছোৱালী আছে, তেওঁলোকে সুন্দৰ হয়। নিজৰ প্ৰকৃতি পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিব বিচাৰে। এওঁলোকে সদায় স্বামীৰ সৈতে সহায় সহযোগিতাৰে পৰিয়ালটো উচ্চ স্থানলৈ যাবলৈ যত্ন কৰে। এওঁলোকে সদায় শান্ত প্ৰকৃতিৰ আৰু সহজ সৰল জীৱন যাপন কৰিব বিচাৰে। মেঘ ৰাশিৰ জাতক জাতিকা পুৰুষ মহিলা। মেঘ ৰাশি মহিলাসকল বিশেষকৈ এই ৰাশিৰ জাতকে নিজৰ প্ৰতি উপৰিও আন পুৰুষৰ নিজৰ আয়তন্তলৈ আনিবলৈ চেষ্টা কৰে। তেওঁলোকে নিজৰ সন্তানৰ প্ৰতি খুব যত্ন লয় আৰু নিজৰ সন্তানক উচ্চ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট কষ্ট অৰিহণা কৰে। মেঘ ৰাশিৰ জাতক জাতিকাই বেছি গুণেই সত্য কৰিব নোৱাৰে আৰু সদায় শান্তিপূৰ্ণভাৱে থাকি খুব ভাল পায়। কিন্তু আধা জীৱন এওঁলোকৰ দুখৰো থাকে। মই কৈছিলোঁ নহয় ভিডিঅ'টোৰ মাজত জনাম প্ৰতিকাৰৰ সৈতে। এই বছৰৰ মেঘ ৰাশিৰ ব্যক্তিত্বৰ বাবে শুভ গ্ৰহ হ'ল শনি, মংগল, বুধ আৰু কেতু। বৰ্ষৰ কালত সকলো গ্ৰহৰ বাবে শ্ৰী শ্ৰী নৱগ্ৰহৰ পূজা অথবা গৃহৰ শান্তিময় পৰিয়ালটো সুখবৰ থাকিবৰ কাৰণে, পৰিয়ালটো ভালে থাকিবৰ কাৰণে প্ৰথম অৱস্থাত জুন মাহৰ 1 তাৰিখৰ পৰা 31 অক্টোবৰ তাৰিখলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশি 4ৰ্থ ঘৰত থাকিব। এইখিনি সময়ছোৱাত আপোনাৰ ঘৰত সা সম্পত্তি, ধন টকা পইচাৰ বাঢ়িব ধৰিব। অক্টোবৰৰ পাছত বৃহস্পতি গ্ৰহটো আপোনাৰ ৰাশিৰ পৰা 5ম স্থানত প্ৰৱেশ কৰিব। 5ম স্থান হৈছে বৃহস্পতি গ্ৰহটো লাভদায়ক হ'ব। অক্টোবৰৰ পাছত প্ৰেম, শিক্ষা, সন্তানৰ ক্ষেত্ৰত, পৰিয়ালৰ ক্ষেত্ৰত এই সময়ছোৱাত বৃহস্পতি গ্ৰহই আপোনালোকক পৰিৱৰ্তন দিব। যদিহে প্ৰিয় দৰ্শক আপুনি বৈবাহিক জীৱন যাপন কৰিছে তেনেহ'লে সন্তানৰ ক্ষেত্ৰতো শুভ ফলদায়ক পাব। ৰাহুৰ প্ৰভাৱৰ কাৰণে কিছুমান ক্ষেত্ৰত শুভ হ'ব, কিছুমান ক্ষেত্ৰত মধ্যম থাকিব। ৰাহু থাকিব আপোনালোকৰ একাদশ। এই বছৰটো একাদশ ঘৰত থকাৰ কাৰণে উপাৰ্জনৰ ক্ষেত্ৰত কোনো চিন্তা কৰিবলগীয়া কথা নাথাকে, কিন্তু কেতিয়াবা ডাউন থাকিব, কেতিয়াবা উপাৰ্জন বৃদ্ধি পাব। উপাৰ্জনৰ ক্ষেত্ৰত যদি আপুনি ইনকাম কৰি আছে, যথেষ্ট উপাৰ্জনৰ ক্ষেত্ৰত ছ'চিয়েল মিডিয়াৰ জৰিয়তে, ইউটিউবৰ জৰিয়তে, লগতে বিজনেছৰ ক্ষেত্ৰত উপাৰ্জনৰ ক্ষেত্ৰত ভাল দেখা পোৱা গৈছে। যথেষ্ট মনৰ আশাবোৰ কেতিয়া ভবাৰ মতে নুফুলে। কিছুমান ক্ষেত্ৰত বৃহস্পতি গ্ৰহে কিন্তু শুভ ফল দিব, তথাপিও কিছুমান ক্ষেত্ৰত হ'ব পাৰে। যিসকল বিদ্যাৰ্থী আছে শিক্ষাৰ ক্ষেত্ৰত অলপমান মনত ৰখাৰ কিছু প্ৰব্লেম হ'ব পাৰে। বিশেষকৈ শনিবাৰ আৰু মঙ্গলবাৰ দিনটোত হনুমান চালিচা পাঠ কৰিব পঢ়া শুনাৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী হ'ব পাৰিব। এতিয়া দেখিব আপোনাৰ মনৰ মাজতে কিছুমান নতুন প্ৰেৰণা জাগি উঠিব আৰু লগতে নতুন নতুন কথা শিকিবলৈ উৎসাহিত আৰু জাগিব।
নতুন নতুন কথা শিকিলে আপুনি মনত ৰখাৰ ক্ষমতা স্মৃতিশক্তি বাঢ়িব। যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ সন্তানে কিন্তু ইমান এটা কথা মানি নচলিব। এইটোৰ স্থিতিয়ে সন্তানৰ ক্ষেত্ৰত কিছুমান খেলিমেলি লৈ আনিব পাৰে, সেয়েহে অলপমান আপুনি গুৰুত্ব দিব লাগিব। দৰ্শক, চিন্তা কৰা কোনো কথা নাই। বৃহস্পতি গ্ৰহৰ কাৰণে সন্তানৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, প্ৰেম বৈবাহিক জীৱনৰ ক্ষেত্ৰত ভাল ফল লৈ আহিব। অক্টোবৰৰ পাছত জয় জয় মই সকলো ক্ষেত্ৰতে কৰিবলৈ পাৰিব। মাত্ৰ ধৈৰ্য ৰাখি খংবোৰ কণ্ট্ৰোল কৰি নিৰ্দিষ্ট মনেৰে ভগৱানৰ নামত থাকি নিজৰ কৰ্মবোৰ কৰি যাওক। ফলৰ আশা কেতিয়াও নকৰিব। প্ৰিয় দৰ্শক, এই অসমীয়া নতুন বছৰটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক, তাৰে কামনা কৰি আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ইমান সময় ভিডিঅ' চোৱাৰ বাবে সময় দি তাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোক আটাইকে লগ পাম বুলি আশা থাকিল। তেনেহ'লে আজি এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় মাগিছোঁ। ধন্যবাদ। ওম নমঃ শিৱায়।